ৰ ছোৱালীজনী ৰোৱা নাই নহয় ভণ্টি একেলগে ৰুই দিয়াচোন ভণ্টি একেলগে ভণ্টি ৰুই দিয়া হ'ব দা আমি গৈ লওঁ কৈছে নেহৰ বহাগৰ বিহুতিয়ৈ কৈ থাকো। প্ৰতি বছৰৰ দৰে এই বছৰো আহাৰ মাহত আমি ভূঁইৰোৱা কাৰ্যসূচী পালন কৰিছোঁ। ৰং ধেমালি হাঁহি মাতেৰে আমি আজি এই দিনটো খুব আনন্দৰে উপভোগ কৰিছোঁ। খুব ভাল লাগিছে। ধন্যবাদ। আমি সকলো ছাত্ৰ ছাত্ৰী ওলাই আহিছোঁ। বৰ ভাল লাগিছে। বহুত ভাল লাগিছে। মই যোৱা 2 বছৰ ধৰি ইয়াত নভূঁই ৰুই আহিছোঁ। যথেষ্ট ভাল লাগিছে আৰু মই কৈছোঁৱে আমাৰ বিদ্যালয়খন যথেষ্ট ব্যতিক্ৰম। ইয়াত অকল নভূঁইয়ে নহয়, ইয়াত ধানো কাটো আমি নও খাওঁ তৃপ্তিৰে এসাঁজ। আৰু ইয়াত মানে কৃষিৰ কাৰ্যসূচী মানে শ্ৰেণীও দিয়া হয়। তাৰ উপৰিও জন্মদিনত প্ৰত্যেক বছৰে একোটাকৈ গছপুলি দিয়া হয়। মানে আমাক যে গছ আমাৰ প্ৰাণ, সেইটো মানে আমাক উপলব্ধি কৰোৱা হৈছে আৰু যথেষ্ট ভাল লাগিছে। আৰু বিদ্যালয়খনক মই যথেষ্ট ধন্যবাদ দিছোঁ। এনেকুৱা কাৰ্যসূচী কৰি যাওক, তাৰ প্ৰতি মই অনুৰোধ জনাইছোঁ। কাৰণ বৰ্তমান সময়ত কি হৈছে যে আমাৰ নতুন প্ৰজন্মবোৰৰ সকলোৰে ঘৰে ঘৰে মানে খেতি নাই আৰু খেতি কৰিবলৈ অসুবিধাও হয়, যিহেতু সকলো ঘৰত নাথাকে, মানে নিজৰ কৰ্মসূত্ৰে হওক বা পঢ়িবৰ বাবে হওক, সেইটো কাৰণে ঘৰৰ পৰা বাহিৰত থাকে। বা আজিকালি কি হয় যে মোবাইলটো বহুত মানে চলাবলৈ লৈছে। সেইটো কাৰণে আমাৰ মানে আমাৰ বিদ্যালয়ৰ ল'ৰা ছোৱালীবিলাকক যাতে কেঁচা মাটিৰ গোন্ধ আমি পাওঁ, আমি যাতে খেতিয়কৰ মূল্য বুজি পাওঁ, আমি যাতে কি হয় আমাৰ খাদ্য বস্তু যাতে নষ্ট নকৰোঁ, আমি যাতে তেওঁলোকৰ প্ৰতিটোপাল ঘামৰ মূল্য বুজি পাওঁ, সেইটো কাৰণে আমাক মানে সেইটো অনুভৱ কৰাবলৈ মানে এইটো পদক্ষেপ লোৱা হৈছে। আৰু এইটো সঁচাকৈ বহুত শলাগ ল'বলগীয়া পদক্ষেপ বুলি মই ভাবোঁ আৰু